লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM সময় হৈ গল উইকেণ্ড স্পেশাল শো ৰেড এফএম লাভ ষ্টৰী এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি ইমেইল যোগে নিজৰ ষ্টৰী শ্বেয়াৰ কৰিছে পিংকিয়ে তেওঁ নিজৰ ষ্টৰীৰ নামো দিছে অপেক্ষা গতিকে আহক শুনো আজি পিংকিৰ লাভ ষ্টৰী হাই পাহিবা মোৰ নাম পিংকি মই গোলাঘাটৰ হয় এই মেছেজৰ যোগেদি আপোনালৈ বহুত বহুত মৰম আপোনাৰ প্ৰায়বোৰ ষ্টৰী মই শুনো কাৰণ আপোনাৰ ভইচটো মোৰ বহুত প্ৰিয় মোৰ ষ্টৰীটোৰ নাম দিব খোজো অপেক্ষা পাহিবা আগতে কেতিয়াও এনেকৈ ষ্টৰী মই কতো পঠিওৱা নাই এয়াই প্ৰথম আশা কৰিছো আপুনি মোৰ ষ্টৰীটো আপোনাৰ চেনেল যোগেদি শুনাব যদি ষ্টৰীটোত লিখাত কিবা ভুল হয় ক্ষমা কৰিব পাহিবা আমাৰ চিনাকি হৈছিল ফেচবুকৰ এটা কমেণ্টৰ জৰিয়তে সেইদিনা কিমান তাৰিখ আছিল মই পাহৰিছো কিন্তু ফেচবুকত কোনোবা এজনে জীৱনৰ লগত জড়িত এটা পোষ্ট শ্বেয়াৰ কৰিছিল তাত মই কমেণ্ট কৰি থৈছিলো আৰু মোৰ কমেণ্টত এজন মানস নামৰ ল'ৰাই এটা লাইক কৰি থৈছে আৰু সেইটো আইডিৰ পৰা মোলৈ এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল আৰু মই একচেপ্ট কৰিলো সেইদিনা তেনেকৈ গ'ল পিছদিনা মোৰ ফেচবুকত এটা মেছেজ আহিল থেংক ইউ সো মাচ বুলি পাহিবা নাজানো মোৰ সেইদিনা কি হ'ল মই চিনি নোপোৱা কোনো মানুহক ফেচবুকত মেছেজৰ ৰিপ্লাই নকৰোঁ কিন্তু সেইদিনা মই তাৰ মেছেজটো ৰিপ্লাই কৰিছিলোঁ সেইকাৰণে চাগে আজিও মই অপেক্ষাত ৰৈ থাকিব লগা হৈছে যদি মই মেছেজটো ৰিপ্লাই নকৰিলোঁ হয় তেন্তে মই আজি কাৰো কাৰণে ৰৈ থাকিব নালাগিল হয় চ' কোনে কাৰ কাৰণে কিয় ৰ'বলগীয়া হ'ল সেয়া আজি গম পাম আমি আজি ষ্টৰী অপেক্ষাত ষ্টে টিউন এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আজি আমি শুনি আছোঁ পিংকিৰ লাভ ষ্টৰী অপেক্ষা আগলৈ তেওঁ লিখিছে সি দিয়াৰ মেছেজটোৰ মই ৰিপ্লাই কৰিলোঁ থেংক ইউ কিয় বুলি সুধিলোঁ তেওঁ ৰিপ্লাইত ক'লে মই তেওঁৰ ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ কাৰণে তেওঁ থেংক ইউ বুলি কৈছে তাৰপিছতে আমি অকণমান চিনাকি হ'লোঁ মোৰ কথা তেওঁ সুধিলে মই জনালোঁ মোৰ ঘৰ গোলাঘাটত মোৰ ঘৰত মা দেউতা দাদা আৰু মই বৰ্তমান BA কমপ্লিট কৰি এতিয়া ঘৰতে আছোঁ কাম এটা বিচাৰি আছোঁ ক'ৰবাত পাইছোঁ যদিও মনৰ পচন্দৰ নাই সেইকাৰণে জইন কৰা নাই তাৰপিছতে তেওঁ নিজৰ পৰিচয় দিলে যে তেওঁৰ ঘৰ জাগিৰোডত কিন্তু বৰ্তমান উত্তৰ গুৱাহাটীত সৰুকৈ কাম এটা কৰি আছে তেনেকৈ পাহিবা সেইদিনা আমি বহুত কথাই পাতিলোঁ আৰু খুব কম সময়ত আমি বন্ধুৰ নিচিনা হৈ পৰিলোঁ আৰু এনেকৈয়ে আমাৰ দিনবোৰ পাৰ হৈ গৈ থাকিলে চ' জেনেৰেলি ফেচবুকত চিনাকি ফেচবুকত ফ্ৰেণ্ডশ্বিপ আৰু ফেচবুকতে কথা আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ পিংকিৰ ষ্টৰী অপেক্ষা আগলৈ তেওঁ লিখিছে এদিন সি মোক মেছেজ কৰি ক'লে যে তোমাৰ লগত মোৰ এটা কথা আছে মোক অকণমান সময় দিয়া তেতিয়া মই কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ সেইকাৰণে তাক মই ক'লোঁ যে বেছি ইম্পৰ্টেণ্ট কথা যদি অলপ দেৰিকৈ পাতিম মই এতিয়া বিজি আছোঁ সিও অ'কে বুলি কৈ মই ফ্ৰী হোৱালৈ ৱেইট কৰিলে আৰু যেতিয়া মই ফ্ৰী হ'লোঁ তাক মই মেছেজ কৰিলোঁ যে কোৱা কি ক'ব আছিলে মই ফ্ৰী হ'লোঁ এতিয়া তাৰপিছতে সি মোক ক'লে যে মোৰ ছোৱালী এজনী বহুত ভাল লাগিছে মই তেতিয়া তেওঁক সুধিলোঁ যে কোন হয় ক'ৰ হয় তাৰ উত্তৰত ক'লে যে ছোৱালীজনীৰ ঘৰ মোৰ পৰা বহুত দূৰত মানে লং ডিষ্টেঞ্চ হ'ব যদি একচেপ্ট কৰে আৰু সেইখিনি কৈয়ে সি মোক মোৰ ইনষ্টাগ্ৰামৰ ৰীল এটা দিলে সেইটো সময়ত কেতিয়াবা মই 2-এটা ৰীল বনাইছিলোঁ পাহিবা আৰু ইমানখিনিলৈকে আমাৰ মোবাইল নম্বৰ তেতিয়ালৈকে শ্বেয়াৰ কৰা নাছিলোঁ অকল FBতে আমি কথা পাতিছিলোঁ তাৰ পাছতে মই তাক সুধিলোঁ যে এয়া কিয় পঠিয়াইছে মোৰ প্ৰশ্নৰ উত্তৰত সি ক'লে তুমি ঠিকেই দেখিছা মই তোমাক ভাল পাইছোঁ আৰু কম বুলি ভাবি থাকিও সাহস হোৱা নাছিল হ'লেও আজি মই কৈ দিছোঁ এতিয়া তোমাৰ উত্তৰ লাগে মোক পাহিবা মই নিজে আচৰিত হৈছিলোঁ যে সি মোক প্ৰপ'জ কৰিলে তেতিয়া মই একো নক'লোঁ আৰু সেইদিনা গোটেই ৰাতিটো মই ইয়াকে ভাবি থাকিলোঁ চ' কম সময়ৰ ভিতৰতে এই ল'ৰাজনে প্ৰপ'জো কৰিলে এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো
Red FM Love Story. RJ Pahir Hoide. Red FM on মই আছো আপোনাৰ সৈতে পাহি শো চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি শুনি আছো পিংকিৰ ষ্টৰী অপেক্ষা আগতে তেওঁ লিখিছে পাহিবাহী সঁচাকৈ মোৰ মনত এটা বহুত ভাল ল'ৰা আছিল বহুত নম্ৰ বহুত ভাল আছিল ব্যৱহাৰ পাতি আৰু তাৰ লগত কথা পতা চিনাকি হোৱাৰ পিছৰে পৰা যিকোনো কামত মোক বহুত ছাপোৰ্টো কৰিছিল মই কেতিয়াবা কিবা কথাত বা কামত ভাগৰি যাওঁ তেতিয়া সি মোৰ সাহস হৈছিল পাহিবা তাৰ পাছত সি মোক পিছদিনা আকৌ সুধিলে কালিৰ উত্তৰটো ভাবি পালানে আৰু ময়ো আগদিনা ৰাতি ভাবি যি পালো তাৰ পাছত আৰু একো নাভাবিলো তাৰ প্ৰপ'জেলটো মই একচেপ্ট কৰিলো সেই তেতিয়াৰ পৰা আমি নম্বৰ দিয়া হলো আৰু আমি এনেকৈ ফোন আৰু হোৱাটছএপত কথা পাতিলো মাজে মাজে আমাৰ অনুভৱ হয় যে আমি আছো লং ডিষ্টেন্সত লগ কৰোঁ বুলি ভাবিলেও আমি এটাই আনটোক লগ ধৰিব নোৱাৰো আমাৰ মাজত বহুত দূৰত্ব আছে কিন্তু এদিন আমাৰ এই দূৰত্ব ওচৰ চাপিব বুলি গম পাই দুয়োটাৰে মনত বহুত ফূৰ্তি তেতিয়া আছিল ছেপ্টেম্বৰ মাহ আৰু মই তাক ক'লো যে মই কাম এটা পাইছোঁ গুৱাহাটীত যাম তাত মোৰ লগৰ দুজনীমান আছে আৰু সেইটো গম পাই তাৰ মনত বহুত বেছি ফূৰ্তি লাগিছিল অৱশেষত সেই দিনটো আহিল আৰু মই গুৱাহাটী যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু মোক মোৰ দাদাই থ'ব গৈছিল দাদা যিহেতু লগত আছিল সেইবাবে ৰাস্তাত তাৰ লগত কথা পাতিব পৰা নাছিলোঁ আমি যেতিয়া গুৱাহাটী গৈ পালোঁ দাদাই মোক ৰুমত থৈ ঘৰলৈ উভতি গ'ল তেনেকৈ থাকি থাকি আমি এদিন লগ কৰাৰ কথা পাতিলোঁ আৰু তাৰ কোৱা মতেই মই এদিন দেওবাৰ এটাত তাক লগ কৰিব গ'লোঁ আৰু ফাৰ্ষ্ট টাইম আমি ইটোৱে সিটোক ওচৰৰ পৰা চাব পাম বুলি বহুত এক্সাইটেড হৈ আছিলোঁ আৰু অৱশেষত এটা নিৰ্দিষ্ট সময়ত তাক দেখা পালোঁ দুয়োটাই কথা পাতিলোঁ ৰেষ্টুৰেণ্টত গ'লোঁ সেইদিনা তাক প্ৰথম দেখি মোৰ বহুত লাজ লাগি আছিল আৰু তেনেকৈ দিনটো পাৰ কৰি আমি ৰুমলৈ ঘূৰি আহিলোঁ এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিলে চ' লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ আছিল যদিও তেওঁলোকে লগ কৰিলে আৰু মই এটা কথাই ভাবোঁ যে ডিষ্টেন্স ডাজন্ট মেটাৰ যেতিয়া মানুহে ডিচাইড কৰে যে লগ হ'ম বা লগ কৰিম সেইটো সময় উলিয়াব পাৰে চ' আপুনিও যদি এটা ডিষ্টেন্স ৰিলেশ্যনশ্বিপত আছে আৰু এতিয়ালৈকে আপুনি আপোনাৰ পাৰ্টনাৰক লগ পোৱা নাই তেতিয়াহ'লে টেক টাইম সময় উলিয়াওক আৰু লগ কৰক বিকজ লগ পোৱাটো বহুত বহুত ইম্পৰ্টেণ্ট ইন এ ৰিলেশ্যনশ্বিপ চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শো চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি পিংকিৰ লাভ ষ্টৰী অপেক্ষা আগলৈ তেওঁ লিখিছে মাজে মাজে কাজিয়া হয় যদিও আকৌ ভালো হয় কেতিয়াও সি মোক খং কৰি বেছি সময় থাকিব পৰা নাছিল বহুত সুখী আছিলোঁ আমি সিও তাৰ কামত বিজি থাকে আৰু ময়ো নতুনকৈ জইন কৰা কামটোত বিজি হৈ পৰিলোঁ সেইকাৰণে আমি অকণমান সময় কমকৈ পোৱা হ'লেও তেনেকৈ আমি হেপ্পী আছিলোঁ তাৰপিছত ডিচেম্বৰ 14 তাৰিখে মোৰ বাৰ্থডে আহিল আৰু সেইদিনা চবতকৈ ধুনীয়াকৈ সি মোক উইশ কৰিছিল আৰু বাৰ্থডে দিনা সি মোক লগ কৰিব আহিছিল কাৰণ বাৰ্থডে কাৰণে ময়ো কিবা কিবি কৈ ছুটি লৈছিলোঁ সেইদিনা আমি লগ হৈ ঘূৰি ফুৰি দুখনমান ফটো উঠিলোঁ কিবা কিবি এটা খাই গুচি আহিলোঁ আৰু সি এদিন ছুটি লৈ নিজৰ ঘৰত গ'ল তাৰপাছত সি মোক তাৰ বৰ্তাকৰ ল'ৰাৰ লগত চিনাকিও কৰাই দিছিল আমাৰ ৰিলেশ্যনশ্বিপটো ঘৰত গম পোৱা নাছিল যদিও আমাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত জনাজাত আছিল আৰু এনেকৈ আমাৰ সময়বোৰ পাৰ হৈ গৈ থাকিল তাৰপিছত লাহে লাহে তাৰ কিছুমান সাল সলনি দেখিবলৈ ল'লোঁ মই সেইবোৰ এৰি দিওঁ ধৰি নাথাকোঁ তাতেই চাগে মোৰ ভুল হৈছিল মই বুজি পাব লাগিছিল চাগে সি মোৰ পৰা আঁতৰিব বিচাৰিছে বুলি কিন্তু তাক লৈ মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ যে সিও এদিন মোৰ পৰা আঁতৰি যাব বুলি কাৰণ আমাৰ সম্পৰ্কটোক লৈ সদায় এটাই ভয় আছিল যে আমি যাতে এটাও আনটোক হেৰুৱাব লগা নহয় কাৰণ তাক মই বহুত ভাল পাইছিলোঁ পাহিবা সপোনতো ভবা নাছিলোঁ যে এদিন মই তাৰ অপেক্ষাত এনেকৈ বাট চাই ৰৈ থাকিব লাগিব এনেকুৱা কি হ'ল যিটো কাৰণে আজিও পিংকি বাট চাই আছে সেয়াই আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজি ষ্টৰিটিৰ সৈতে ষ্টে টিউন এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ আমি পিংকিৰ ষ্টৰী অপেক্ষা আগলৈ তেওঁ লিখিছে
মোৰ বাৰ্থডে পিছত তাৰ বাৰ্থডে আহিল মাৰ্চৰ 24 তাৰিখে আৰু সেই দিনটো মোৰ কাৰণে বহুত বিশেষ দিন আছিল কাৰণ মোৰ ভালপোৱা মানুহজনৰ বাৰ্থডে মই তাৰ লগত বাৰ্থডেত থাকিম সেলিব্ৰেট কৰিম ভাবিছিলোঁ যেনেকৈ তেনেকুৱা হৈ নুঠিল সি মোক তাৰ বাৰ্থডেৰ এদিন আগতে লগ কৰিব ক'লে আৰু মোক ক'লে যে ঘৰৰ পৰা ফোন কৰিছে কিবা এটা কাৰণত ইমাৰ্জেন্সিত সি ঘৰ যাব লাগিব তেনেকৈ কোৱা শুনি মোৰ বহুত বেয়া লাগিছিল কাৰণ তাৰ জন্মদিনটোৰ কাৰণে মই বহুত আশাৰে বাট চাই আছিলোঁ অলপ দুখ লাগিছিল খং কৰিছিলোঁ যদিও সি মোক ভালকৈ বুজাইছিল আৰু ময়ো বুজি উঠিছিলোঁ তাৰপিছত সি 24 মাৰ্চ তাৰিখে ৰাতিপুৱা ঘৰলৈ বুলি ওলাই গ'ল আৰু যাওঁতে সি গোটেই ৰাস্তা মোৰ লগত কথা পাতি গৈছিল আমি মেছেজত কথা পাতি আছিলোঁ কাৰণ সি গাড়ীত আছিল আৰু ফোনত কথা পাতিব আমি পৰা নাছিলোঁ মাজে মাজে ভিডিঅ' কল কৰি সি মোক চাইছিল পাহিবা সি মোৰ লগত ইমান ধুনীয়াকৈ কথা পাতি গৈছিল যে মই অকণমান সময় কাৰণেও ভবা নাছিলোঁ যে সেয়াই আমাৰ ভালকৈ কথা পতাৰ শেষ দিন হ'ব তাৰপিছত সি গাড়ীৰ পৰা নামিল তাৰ ককায়েক আহিছে তাক ল'বলৈ সেইবাবে সি ফোনটো থৈ দিলে আৰু মেছেজ কৰিব নোৱাৰো বুলি ক'লে আৰু ময়ো হ'ব বুলি কৈ ফোনটো ৰাখি দিলোঁ সেইদিনা তেনেকৈ গ'ল ৰাতি সি মেছেজ কৰিলে তাৰপিছত দিনটো গাড়ীত গৈ থকাৰ ভাগৰ অনুভৱ কৰিছে সেইকাৰণে সোনকালে শুবলৈ ওলালে চ' আমি গুড নাইট কৈ শুই থাকিলোঁ আগলৈ কি হয় আৰু এনেকুৱা কি ঘটনা হয় যিটোৰ কাৰণে আজিও পিংকি অপেক্ষা কৰি আছে আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম Stay tuned and Red FM बजाते रहो Red FM Love Story RJ Pahir hoite show চলি আছে weekend special Red FM Love Story মই আছো আপোনাৰ হৈতে পাহি আজি শুনি আছো আমি পিংকি লাভ ষ্টৰী অপেক্ষা আগলৈ যা লিখিছে পাহিবা সি 24 তাৰিখে ঘৰত গৈছিল আৰু 27 তাৰিখে ঘূৰি অহা কথা আছিল কিন্তু সি মোৰ লগত 24 তাৰিখে কথা পাতিছিল আৰু 25 তাৰিখৰ দিনা মৰ্নিং মেছেজ কৰিছিল যদিও ভালকৈ কথা নাপাতিলে দিনটো কিবা কামত বিজি থাকিম ক'লে আৰু ময়ো হ'ব বুলি কৈ তাৰ ফোন মেছেজ অহালৈ ৰখি থাকিলোঁ কিন্তু তাৰ পৰা আৰু কোনো ফোন মেছেজ নাহিল আজিলৈকে 26 তাৰিখে মই তাক ফোন কৰিলোঁ কিন্তু সি মোৰ ফোনটো নুঠালে মনতে বহুত খং উঠিল সি মোৰ ফোনটো কিয় উঠোৱা নাই পিছত ময়ো লাগি নাথাকিলোঁ আৰু ফোন নকৰিলোঁ কিন্তু মোৰ যে মনটোৱে নামানে আকৌ 27 তাৰিখে ৰাতিপুৱা মই তাক ফোন কৰিলোঁ তাৰপিছত আৰু মোৰ নম্বৰৰ পৰা তাৰ তাত ফোন নাযায় নাজানো কি কৰিলে সি বেলেগৰ পৰা কৰিলেও সি জানে মই কৰিছোঁ বুলি সেইকাৰণে সি ফোনটো নুঠায় পাহিবা মই আজিও বুজি নাপালোঁ যে ক'ত খেলি মেলিটো হ'ল নে মোৰ ক'ৰবাত ভুল হ'ল মই বুজি নাপালোঁ একো আজিলৈকে তাৰপিছত 27 তাৰিখৰ দিনা তাৰ বৰ্তাকৰ ল'ৰাটোৰ পৰা মোলৈ ফোন আহিল আৰু বৰ্তাকৰ ল'ৰাটোৱে মোক সুধিলে খবৰ ভাল নে বেয়া মই তেতিয়া মানসৰ কথাখিনি তাক ক'লোঁ যে মানসে মোক ফোন কৰা নাই আৰু মই ফোন কৰিলেও ফোন নুঠায় আৰু মই মানসৰ বৰ্তাকৰ ল'ৰাক ৰিকুৱেষ্ট কৰিলোঁ যে কেনেবাকৈ মানসৰ সৈতে মোক কথা পতাই দিয়ক বুলি সিও চেষ্টা কৰিম বুলি ক'লে মানসক সি ৰিকুৱেষ্টটো কৰিলে মোৰ লগত কথা পাতিবলৈ কিন্তু সি মোৰ লগত কথা পাতিব নিবিচাৰিলে বেলে এনেকুৱা কি হ'ল যেটো কাৰণে মানসে পিংকিৰ লগত কথা পাতিব বিচৰা নাই আৰু এই বস্তুটোৱে খুবেই বেয়া মানে যদি কিবা এটা হৈছে খং হওক ভেম হওক অভিমান হওক জনাব লাগিব ইউ হ্যাভ টু এক্সপ্ৰেছ ইউ হ্যাভ টু কমিউনিকেট নহ'লে ইপাৰে থকা মানুহজনে প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে গোটেই জীৱন পাৰ কৰিব লাগিব যে হ'ল কি আৰু সেইটো পৰিস্থিতি আজি পিংকিৰ হৈ আছে সো এনিৱে আৰু কিছু কথা লিখিছে আগুৱাই গৈ থাকিম আজি ষ্টৰীটিৰ সৈতে এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story RJ Pahir hoite Welcome back মই আছো আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছো আমি পিংকিৰ ষ্টৰী অপেক্ষা আগলৈ যা লিখিছে আজিলৈকে মই একো উত্তৰ বিচাৰি নাপালোঁ যে সি মোক ক'ত বেয়া পালে নে মই কিবা ভুল কৰিছিলোঁ কিন্তু আগদিনালৈকে মোৰ লগত ভালকৈ কথা পাতি থকা পিছত ঘপককৈ কি হ'ল মই গমেই নাপালোঁ মই বহুত ভাগি পৰিছোঁ পাহিবা মাজে মাজে বহুত মনত পৰে এতিয়াও আননোন নম্বৰৰ পৰা ফোন আহিলে লগালগ ৰিচিভ কৰোঁ কি জানিবা সি কৰিছে বুলি কিন্তু সি নকৰে তাক য'ত লগ পাইছিলোঁ প্ৰথম সেইখিনি ঠাই দেখিলে মনটো বহুত দুখ লাগে সদায় তাৰ স্মৃতিখিনিয়ে মোক কন্দুৱাই পাহিবা আজিও তাক মই বহুত মিছ কৰোঁ যদি এবাৰ সি মোক ক'লে হয় যে আচলতে তাৰ লগত এনেকুৱা কি হ'ল যে সি মোৰ লগত কথা নাপাতো বুলি শপত ল'লে
আৰু সেই কথা পতা বাদ দিয়াৰ পিছৰে পৰা মই গুৱাহাটী কামটো ট্ৰান্সফাৰ লৈ গোলাঘাটতেই জইন কৰিলোঁ কাৰণ তাক লগ পাম বুলি মনত এটা উৎসাহ আছিল কাৰণে তাত গৈছিলোঁ আৰু এতিয়া সেই ঠাইত থাকিলে তালৈ বেছি মনত পৰিব বুলি মই তাৰ পৰা ট্ৰান্সফাৰেই ল'লোঁ পাহিবা সি পাৰিছে নে নোৱাৰিছে ময়ো নাজানো নে কিবা কাৰণত সি বাধ্য হৈ মোৰ পৰা আঁতৰি আছে সেইটোও নাজানো কিন্তু তাক মই মোৰ মনৰ পৰা আঁতৰাই দিব পৰা নাই আৰু একো লিখিব মোৰ সাহস নাই কথাখিনি লিখোঁতে মোৰ চকু পানী ওলাই আহিছে জানো পাহিবা এতিয়া সম্ভৱ নহয় হ'লেও মনত এটা আশা পুহি ৰাখিছোঁ যে এবাৰ মাত্ৰ তাৰ লগত কথা পাতিব পোৱা হ'লে অপেক্ষা কৰিম সেই দিনটোলৈ যিটো দিনত সি মোক ফোন কৰিব মোৰ মনৰ আশাটো পূৰ কৰিব পাহিবা সিও তোমাৰ লাভ ষ্টৰী শুনে সেইকাৰণে প্লিজ এই ষ্টৰীটো শ্বেয়াৰ কৰি দিব কি জানিবা সি উপলব্ধি কৰে এবাৰ হ'লেও ৱেল পিংকি থেংক ইউ ছ' মাছ তোমাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা ৱেল আই ডোণ্ট ন' কিমানখিনি সি মোৰ কথা শুনিব বাট ইফ ইউ আৰ লিছনিং মানস তেতিয়াহ'লে ইউ অ' এন আনচাৰ টু হাৰ ইউ ডেফিনেটলি অ' এন আনচাৰ বিকজ তুমি তাইক এই ৰিলেশ্যনশ্বিপত মাতিছা তুমি ইনভলভ কৰাইছা দুইটাই একেলগে মিউচুৱেলি ৰিলেশ্যনশ্বিপটোত সোমাইছা এতিয়া ছাডেনলি তুমি একো ৰিজন নিদিয়াকৈ ৰিলেশ্যনশ্বিপটোৰ পৰা আঁতৰিব বিচাৰিছা ডেট ইজ নট একচেপ্টেবল যদি কাৰণটো তুমি দিয়া তেতিয়া তাইও মুভ অন কৰিবলৈ অকণমান সময় আৰু সুযোগ পাব আৰু নহ'লে তুমি তাইক তেনেকৈ হেং কৰি থৈ দিছা মানে অপেক্ষা কৰাই থৈছা which is not right so I wish you that you just give her an answer whatever it is অলৰেডি তুমি মুভ অন কৰিছা তুমি তাইক এৰি দিছা সেইটো আমিও গম পাইছোঁ তাইও গম পাইছে গতিকে তাই তোমাৰ জীৱনলৈ ঘূৰিও নাযায় কিন্তু তুমি তাইক জনোৱা যে তুমি গুচি গৈছা এটলিষ্ট সিমানখিনি তাই ডিজাৰ্ভ কৰে এণ্ড পিংকি আই উইচ ইউ অল দ্য বেষ্ট কাৰোবাৰ আনচাৰে তোমাৰ লাইফ গঢ়িব নোৱাৰে কাৰোবাৰ আনচাৰে তোমাৰ লাইফক এটা দিশ দিব নোৱাৰে ইউ হেভ টু ডু ইট তুমি নিজে নিজৰ লাইফটো গঢ়িব লাগিব তুমি নিজে নিজৰ ৰাস্তা বিচাৰিব লাগিব that is you who have to do it and I wish you all the best well এয়া আছিলে আজিৰ ষ্টৰী অপেক্ষা এটি নতুন ষ্টৰী সৈতে আকৌ লগ পাম until then to fall in love it's a great feeling you will get to learn a lot and always remember I love you and Red FM बजाते रहो 9 3.5 बजाते रहो